إنا أوحينا إليك كما أوحينا إلى نوح والنبيين من بعده নিশ্চয় আমি তোমার ওচৰলৈ ওহী প্ৰেৰণ কৰিছো যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি ওহী প্ৰেৰণ কৰিছিলো আৰু ইব্ৰাহিম ইছমাইল ইছহাক ইয়াকুব وأوحينا إلى إبراهيم وإسماعيل وإسحاق ويعقوب والأسباط وعيسى ويونس وهارون وسليمان আৰু তেওঁৰ বংশধৰ ঈসা আইয়ুব ইউনুস হাৰুন আৰু সুলাইমানৰ ওচৰতো ওহী প্ৰেৰণ কৰিছিল وآتينا داود زبورا লগতে দাউদক প্ৰদান কৰিছিল জাবুৰ ورسلا قد قصصناهم عليك من قبل ورسلا لم نقصصهم عليك وكلم الله موسى تكليما আৰু বহুতো ৰাসূল যিসকলৰ বৰ্ণনা আমি তোমাক দিছো আৰু বহুতো ৰাসূল যিসকলৰ বৰ্ণনা আমি তোমাক দিয়া নাই জানি থোৱা আল্লাহে মুছাৰ সৈতে স্পষ্টৰূপে কথা কৈছে رسلا مبشرين ومنذرين لئلا يكون للناس على الله حجة بعد الرسل وكان الله عزيزا حكيما সংবাদবাহী সাৱধানকাৰী ৰাসূল প্ৰেৰণ কৰিছো যাতে ৰাসূলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ কৰাৰ সুবিধা নাথাকে আৰু আল্লাহ পৰাক্ৰমশালী প্ৰজ্ঞাময় لكن الله يشهد بما أنزل إليك أنزله بعلمه والملائكة يشهدون وكفى بالله شهيدا কিন্তু আল্লাহে তোমাৰ প্ৰতি যে অৱতীৰ্ণ কৰিছে তেওঁ নিজেই তাৰ সাক্ষী তেওঁ সেই অৱতীৰ্ণ কৰিছে নিজৰ জ্ঞানৰ ভিত্তিত আৰু ফেৰেশতাসকলেও সাক্ষী দিছে যদিও সাক্ষীৰূপে আল্লাহে যথেষ্ট إن الذين كفروا وصدوا عن سبيل الله قد ضلوا ضلالا بعيدا নিশ্চয় যিসকলে কুফৰি কৰিছে আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰিছে সিহঁতে নিশ্চিতৰূপে ভীষণভাৱে পথভ্ৰষ্ট হৈছে إن الذين كفروا وظلموا لم يكن الله ليغفر لهم ولا ليهديهم طريقا নিশ্চয় যিসকলে কুফৰি কৰিছে আৰু অন্যায় অত্যাচাৰ কৰিছে আল্লাহে সিহঁতক ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথো নেদেখাব إلا طريق جهنم خالدين فيها أبدا وكان ذلك على الله يسيرا কেৱল জাহান্নামৰ পথৰ বাহিৰে তাত সিহঁতে চিৰকাল থাকিব আৰু এইটো আল্লাহৰ বাবে অতি সহজ يا أيها الناس قد جاءكم الرسول بالحق من ربكم فآمنوا خيرا لكم হে মানৱ জাতি নিশ্চয় ৰাসূলে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য লৈ আহিছে এতেকে তোমালোকৰ ঈমানখন কৰা এইটোৱে তোমালোকৰ বাবে কল্যাণকৰ হ'ব وإن تكفروا فإن لله ما في السماوات والأرض وكان الله عليما حكيما আনহাতে যদি তোমালোকে কুফৰি কৰা তেন্তে জানি থোৱা আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময় يا أهل الكتاب لا تغلوا في دينكم ولا تقولوا على الله إلا الحق হে আহলে কিতাব তোমালোকে নিজৰ ধৰ্মত গুণো নকৰিবা অৰ্থাৎ সীমালংঘন নকৰিবা আৰু আল্লাহৰ বিষয়ে সত্যৰ বাহিৰে আন একো নকবা إنما المسيح عيسى ابن مريم رسول الله وكلمته ألقاها إلى مريم وروح منه فآمنوا بالله ورسله ولا تقولوا ثلاثة মাৰিয়ামৰ পুত্ৰ ঈসা মসীহ আল্লাহৰ কেৱল এজন ৰাসূলহে আৰু তেওঁৰ বাণী যিটো তেওঁ মাৰিয়ামৰ ওচৰত প্ৰেৰণ কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ সেয়ে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাসূলসকলৰ ওপৰত ঈমান পোষণ কৰা আৰু আল্লাহক তিনি বুলি নকবা এনে উক্তি পৰিত্যাগ কৰা انتهوا خيرا لكم إنما الله إله واحد سبحانه أن يكون له ولد
له ما في السماوات وما في الأرض وكفى بالله وكيلا এইটোৱে হৈছে তোমালোকৰ বাবে কল্যাণকৰ। আল্লাহে হৈছে একমাত্ৰ ইলাহ, তেওঁৰ সন্তান আছে, এনে কথাৰ পৰা তেওঁ পবিত্ৰ। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, আৰু কৰ্মবিধায়ক ৰূপে আল্লাহে যথেষ্ট। لن يستنكف المسيح أن يكون عبدا لله ولا الملائكة المقربون ومن يستنكف عن عبادته ويستكبر فسيحشرهم إليه جميعا মছিহে আল্লাহৰ বান্দা হ'বলৈ কেতিয়াও তাচ্ছিল্যবোধ নকৰে আৰু ঘনিষ্ঠ ফিৰিস্তাসকলেও নকৰে। দৰাচলতে যিয়ে তেওঁৰ ইবাদতক তাচ্ছিল্য জ্ঞান কৰে আৰু অহংকাৰ কৰে, তেওঁ সিহঁত আটাইকে শীঘ্ৰেই তেওঁৰ ওচৰত একত্ৰিত কৰিব। فأما الذين آمنوا وعملوا الصالحات فيوفيهم أجورهم ويزيدهم من فضله আনহাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকক তেওঁলোকৰ পুৰস্কাৰ পৰিপূৰ্ণৰূপে প্ৰদান কৰিব, লগতে নিজ অনুগ্ৰহত আৰু বেছিকৈ প্ৰদান কৰিব। وأما الذين استنكفوا واستكبروا فيعذبهم عذابا أليما ولا يجدون لهم من دون الله وليا ولا نصيرا আনহাতে যিসকলে আল্লাহৰ ইবাদতক তাচ্ছিল্য জ্ঞান কৰিছে আৰু অহংকাৰ কৰিছে, সিহঁতক তেওঁ কষ্টদায়ক শাস্তি বিহিব। আল্লাহৰ বাহিৰে সিহঁতে কোনো অভিভাৱক আৰু সহায়ক নাপাব। يا أيها الناس قد جاءكم برهان من ربكم وأنزلنا إليكم نورا مبينا হে মানৱ জাতি, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছো। فأما الذين آمنوا بالله واعتصموا به فسيدخلهم في رحمة منه وفضل ويهديهم إليه صراطا مستقيما এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁক দৃঢ়ভাৱে অৱলম্বন কৰিছে, আল্লাহে তেওঁলোকক নিশ্চয় তেওঁৰ দয়া আৰু অনুগ্ৰহৰ মাজত প্ৰৱেশ কৰাব আৰু তেওঁলোকক সৰল পথত তেওঁৰ ফালে পৰিচালিত কৰিব। يستفتونك قل الله يفتيكم في الكلالة إن امرؤ هلك ليس له ولد وله أخت فلها نصف ما ترك وهو يرثها إن لم يكن لها ولد মানুহে তোমাৰ ওচৰত সমাধান বিচাৰে, কোৱা, পিতৃ মাতৃহীন নিঃসন্তান ব্যক্তি সম্পৰ্কে আল্লাহে তোমালোকক সমাধান দিছে। কোনো পুৰুষ মৃত্যুবৰণ কৰিলে সি যদি সন্তানহীন হয় আৰু তাৰ যদি এজনী ভনীয়েক বা বায়েক থাকে, তেন্তে তাই পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ লাভ কৰিব। আৰু যদি কোনো মৃত নাৰী সন্তানহীনা হয়, তেনেহ'লে তাইৰ ভায়েক বা ককায়ে তাইৰ উত্তৰাধিকাৰী হ'ব। فإن كانت اثنتين فلهما الثلثان مما ترك وإن كانوا إخوة رجالا ونساء فللذكر مثل حظ الأنثيين এইদৰে যদি দুজনী ভনীয়েক বা বায়েক থাকে, তেন্তে তাইহঁতে তাৰ পৰিত্যক্ত সম্পত্তিৰ 3 ভাগৰ 2 ভাগ লাভ কৰিব। আৰু যদি কেইবাজনো ভাই ককাই বা বাই ভনী থাকে, তেন্তে এজন পুৰুষৰ অংশ দুজনী নাৰীৰ অংশৰ সমান। يبين الله لكم أن تضلوا والله بكل شيء عليم তোমালোকে পথভ্ৰষ্ট হবা, এই আশংকাত আল্লাহে তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰিছে। জানি থোৱা, আল্লাহ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।